নমস্কাৰ এডিআৰই 4th গ্ৰেডৰ বাবে মই আৰু এটা ভিডিঅলৈ উপস্থিত হৈছোহি বিষয় গণিত আপোনালোকে জানি আসলতে অংক বুলি ক'লে সকলোৱে পটককে ভয় খাই যায় অংকটো দেখিবলৈ অলপ ভয় লগা যেন হলে আতৰি গুচি যায় কিন্তু আজি তেনেকুৱা কেইবাটাও উজু অংক কিন্তু দেখিবলৈ অকনমান ধৰক প্ৰথমতে ধৰিব নোৱাৰিব আপোনালোকে কিন্তু খুবেই উজু মানে অকনমান যদি অংকটোৰ সৈতে কথা পাতে তেতিয়া দেখিব অংকটো সুন্দৰকৈ সমাধান কৰিব পাৰিব তেনে কেইটামান অংক লৈ আহিছো আপোনালোকে চাব চাই যদি ভাল পাই লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলত নতুন তেখেতসকলে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থয় তেনেহলে এনে ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব আৰু জানিলে সকলোৰে বাবে ভাল নহয় জানো আৰু বহুতো পৰীক্ষা অকল এডিআৰই 4th গ্ৰেড বুলিয়ে নহয় বহুতো পৰীক্ষা আহি থাকিব যদি আপোনালোকৰ কনসেপচন ক্লিয়াৰ হয় তেতিয়া হলে নিশ্চয় আপোনালোক উপকৃত হ'ব আৰু উপকৃত হলে মোৰ আনন্দ লাগিব তেনেহলে বলকচোন ভিডিঅ'টোলৈ আগবাঢ়ো ডিগ্ৰী লেভেল এডিআৰইত এবাৰ এটা প্ৰশ্ন আহিছিল এটা ত্ৰিভুজৰ কোণকেইটাৰ অনুপাত 1:3:5 হলে ত্ৰিভুজটোৰ ডাঙৰ কোণটোৰ মাপ কিমান হ'ব কিমান উজু চকচোন আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী একো দিগদাৰ নাই আপুনি 180 ডিগ্ৰীটো ওপৰত পাতক আৰু যিকিটা অনুপাত দিছে সেই তিনিটাক যোগ কৰি তলত পাতি দিয়ক দে এটা ডাইৰেক্ট আপোনালোকে এনেকৈ পেট দিব পাৰিব আৰু ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী আৰু 1 3 4 4 5 9 আপুনি ডাইৰেক্ট 9 টো পাতি দিলে 9 ৰে আপুনি জানে 18ক দুবাৰ যাব তাৰমানে 20 বাৰ গ'ল 20 বাৰ গ'লে আটাইতকৈ ডাঙৰ কোনটো 5 হয় নহয় এইটো 5ৰ লগত তেতিয়া 20 টো পূৰণ কৰি দিলে আপুনি উত্তৰটো পাই গ'ল কম উজুনে বাৰু কিন্তু তাকে বহুতে ভুল কৰিছে জানেনে আৰু এটা চতুৰ্ভুজৰ তেনেকৈ আপোনালোকে একদম একে চাব দেই এটা চতুৰ্ভুজৰ চাৰিটা কোণৰ অনুপাত 3:4:5:6 হলে আটাইতকৈ সৰু কোণটোৰ জোখ কিমান হ'ব আমি জানো যে চতুৰ্ভুজৰ চাৰিটা কোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী একেটাই কথা আপোনালোকে এইটো যোগ কৰক 4 3 7 7 5 12 12 6 18 এই 360 টো ওপৰত লিখক আৰু 18 টো তলত লিখক লিখি পেলে কটাকটি কৰক 18 জানে 36ক দুবাৰ যাব আৰু এটো একেটা 20 পালো আটাইতকৈ সৰু কোণটো 3 হয় নহয় তেতিয়ালে 3 20 60 তেনেকৈ আপোনালোকৰ আহিব পাৰে বা আপোনালোকৰ আটাইতকৈ ডাঙৰ কোণটো আহিব পাৰে যিকোনো এটা আহি যাব পাৰে কিমান উজু চাওকচোন এতিয়া যিসকলৰ লখাগু আৰু গখাগুৰ ওপৰত অকনমান ডাউট আছে তেখেতসকলে চাবচোন দেই 14 21 আৰু 28 ৰ এলচিএম আৰু এচচিএফ ৰ মান যথাক্ৰমে আসলতে কি জানেনে একদম পটককে কেনেকৈ উলিয়াব এটা কাম কৰিব এটা 14 21 আৰু 28 এটো চাওকচোন গুটিকিটা হাতেৰে বাৰ যায় দেখিলে গম পাব 7 2 14 7 3 21 আৰু 4 28 4ক আমি 2 * 2 কৰি দিলো এই গুটিকিটাতে অকল 7 হে কমন আছে দেখিছেনে হেতুৱে হ'ব আপোনালোকৰ গখাগু আৰু 7 টো থাকিবই লখাগুত তাৰ লগত 3 থাকিব আৰু এই 2 টো ইয়াত 2 আছে আৰু ইয়াত 2 স্কয়াৰ হ'ব দুটা 2 আছে তেতিয়া এই দুটা 2 আমি ল'ব লাগিব তাৰমানে 2 স্কয়াৰ টো আমি ল'ব লাগিব ঠিক আছে তেতিয়া আমি লখাগু পাম মুঠতে 2 আৰু 4 ৰ মাজত আমি ডাঙৰটো যেহেতু 4 হয় 4 টো ল'ব লাগিব এতিয়া 4 3 * 12 7 12 84 আৰু কি হৈছে প্ৰশ্নটো সুধিছিলে যে তাৰ মানে এলচিএম আৰু এচচিএফ ৰ মান যথাক্ৰমে বুলি কৈছিলে এটো এলচিএম টো পাইছো আমি 84 আৰু এচচিএফ টো পাইছো 7 হয়নে তে এই আনসাৰটো এনেকৈ দিয়া আছিল দে তাৰ পাছতে আপুনি চাওক তাৰ দ্বিতীয়টো প্ৰশ্ন x² y আৰু xy² ৰ গখাগু হ'ল দে তেতিয়া হলে x² y আৰু xy² এই দুটাৰ পৰা আপুনি জাস্ট কমনটো লৈ দিলেই হ'ল আপুনি চাওক এই দুইটাৰ পৰা xy কমন আহিব xy টোৱে হ'ব গখাগু মই মাত্ৰ আপোনালোকক বুজাবৰ বাবে এইদৰে দি দিছো x² তাৰমানে দুটা x আৰু y আৰু ইয়াত আছে এটা x আৰু দুটা y এই এটা x কমন আহিব আৰু এটা y কমন আহিব কাৰণে গখাগুটো xy হ'ব একেবাৰে উজু অকনমান জাস্ট 2-3টা মান অংক কৰি দিলে আপোনালোকে পাৰি যাব আৰু এটা লখাগু আৰু গখাগুৰ ওপৰত অংক দিছে চাওক কোনো দুটা সংখ্যাৰ গখাগু আৰু লখাগু ক্ৰমে তাৰমানে গখাগুটো 2 to the power 5 আৰু লখাগুটো হৈছে 2 to the power 5 * 7 কিউব আৰু যদি সংখ্যা দুটাৰ এটা 2 to the power 7 হয় এটাটো কি হৈছে 2 to the power 7 বুলি কৈছে তেতিয়ালে আনটো কিমান হ'ব আমি ৰিলেশনটো কি জানো যে লখাগু পূৰণ গখাগু ইকুৱেল টু দুটা সংখ্যাৰ পূৰণফল এটা তাৰে এটা সংখ্যা দি থৈছে 2 to the power 7 আনটো সংখ্যা আমাক লাগে হেকাৰণে এটো আগফালে লিখিছো আৰু ইয়াত এচচিএফ কি দি থৈছে 2 to the power 5 আৰু এলচিএম কি দি থৈছে 2 to the power 5 * 7 কিউব এইকিটা একেলগে লিখি দিলো পূৰণ লিখাৰ পিছত আমাৰ কি হল অকমান আগতে মই শৰ্টছ এটা দি থৈছো যে
এই যে বেছ দুটা একে 2 আৰু 2 হয় নহয় আৰু তাৰ ওপৰৰ পাৱাৰ দুটা যেহেতু ইয়াত পূৰণ আছে তেতিয়াহ'লে যোগ হৈ যাব এতিয়া পাছে পাছে কি হ'ব 10 হৈ যাব আৰু ইনটু 7 কিউবটো থাকিবই আৰু যেহেতু b লগত 2 টু দি পাৱাৰ 7 টো পূৰণ হৈ আছিলে সমান চিনৰ এফালে আহোতে হৰণ হৈ গ'ল বেছি টান লাগিছে নেকি একো নাই চাওক 2 টু দি পাৱাৰ 7 টো b লগত পূৰণ হৈ থকাৰ কাৰণে ইয়াত হৰণ হৈ গ'ল আৰু ওপৰৰ কি হৈছে এই দুটা বেছ একে হৈ থকাৰ কাৰণে ওপৰৰ পাৱাৰ দুটা যোগ হৈ গ'ল যোগ হ'লে আমি কি পালো 2 টু দি পাৱাৰ 10 আৰু 2 টু দি পাৱাৰ 7 ইয়াৰো আকৌ বেছ দুটা একে সেইকাৰণে কি হ'ব হৰণ হ'লে আমি জানো মাইনাছ হয় সেইকাৰণে কি হ'ব 2 টু দি পাৱাৰ 10 মাইনাছ 7 এইটো একেভাগেই থাকিলে ইনটু 7 কিউবটো একেভাগেই থাকিলে এতিয়া কি হৈ গ'ল 2 টু দি পাৱাৰ 10ৰ পৰা 7 গ'ল থাকিল 3 আমি কি পালো 2 কিউব আৰু 7 কিউব এনেকেও আপোনালোকে ৰাখি থ'ব পাৰে কিন্তু অপশ্যনটো কি দিয়া আছে নাজানো আৰু মই পাহৰি গ'লো এতিয়া চাওকচোন 2 ইনটু 7 তেতিয়াহ'লে কি হৈছে এই দুটাৰ ওপৰৰ আকৌ পাৱাৰকেইটা একে নহয় সূচককেইটা একে হোৱাৰ কাৰণে আমি কমন লৈ ল'ব পাৰিলোঁ 2 ইনটু 7 টু দি পাৱাৰ কিউব তেতিয়াহ'লে কি হ'ব 2 7 গুণ 14 14 কিউব সেইটো হৈছে আনচাৰ ইমান ইজি অংকও আপোনালোকক দিয়ে চাব দেই কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটো যদি x হয় আৰু দশকৰ ঘৰৰ অংকটো যদি y হয় তেন্তে সংখ্যাটো হ'ব কিন্তু আপুনি আকৌ xy লিখি দিলে নহ'ব দেই xy যদি আপুনি লিখি দিয়ে ধৰি লওক 35 দেই তেতিয়াহ'লে কি হ'ব দুটা পূৰণ হ'লে দেখোন 15 হৈ যাব 15 হ'লে দেখোন দশকৰ ঘৰত 1 থাকিব একক ঘৰত 5 থাকিব হ'ব জানো এইটো ভুল হ'ব ধৰি লওক সংখ্যাটো 35ক আমি কেনেকৈ লিখিব পাৰোঁ 30 প্লাছ 5 30টোতো ক'ৰ পৰা আহিলে 10 ইনটু 3 প্লাছ 5 তাৰমানে এই 3টো দশকৰ ঘৰৰ অংকটো হৈছে এইটো ৱাইটো 3টোৱে তাৰমানে ৱাই হ'ব আৰু 5টো হ'ব x তাৰমানে এইটো 5টো হৈছে এককৰ ঘৰৰ অংক আৰু 3টো হৈছে দশকৰ ঘৰৰ অংক তাৰমানে সংখ্যাটো হ'ব 10y প্লাছ x এনেকুৱা অপশ্যন আপোনালোকৰ থাকিব এবাৰ অংকটো চাওকচোন 0.003 হৰণ ডেছ ইকুৱেল টু 0.3 এই প্ৰশ্নবোধকৰ ঠাইত কি বহিব বুলি সুধিছে আমি এটা সৰু উদাহৰণ লওঁ ধৰি লওক এইটো 8 হৰণ আমি ইয়াত কি আছে নাজানো আৰু ইকুৱেল টু 4 তেতিয়া আমি কি কৰিম 8ক আমি 4ৰে হৰণ কৰি নিদিম জানো 4ৰে হৰণ কৰি দিলে কি পালো 2 পালো এই 2টোৱে তাৰ আনসাৰ হ'ব আমিতো তেনেকৈ উলিয়াইছিলো ন এতিয়া এইটো একেটাই বুদ্ধি লগাম এতিয়া কি হৈছে 0.003 তাক কিহেৰে ডিভাইড কৰি দিছো এই 0.3 টোৰে ডিভাইড কৰি দিছো কিন্তু হৰত কেতিয়াও পইণ্ট থাকিলে হৰণ নহয় সেইকাৰণে কি কৰিলো পইণ্টটো আমি গুচাবলৈ এই পইণ্টটো ধৰক 10 এটা যদি আমি পূৰণ কৰি দিওঁ ইয়াত তেতিয়াহ'লে পইণ্টটো এফালে গুচি আহিব তেতিয়া ওপৰতো আমি 10 এটা পূৰণ কৰি দিম তেতিয়াও এইটো এই পইণ্টটো যদি এটা ঘৰ আগলৈ আহে পিছলৈ আহে তেতিয়াহ'লে ওপৰতো এটা ঘৰ পিছলৈ আহিব আমি তেনেকৈ মিলালো তেতিয়া চক 3 টো ফ্ৰী হৈ গ'ল আৰু ওপৰৰ কি হৈছে এইটো 0.03 হৈ গ'ল এতিয়াতো আমি 3ৰে ধুনীয়াকৈ হৰণ কৰিব পাৰিম 3 এগুণ 3 আৰু এইফালে 0.0টোৰ কাৰণে এইটো বহালো এই দুটা পূৰণ কৰিলে আমি এইটো পাম তাৰ আনসাৰটো কি হ'ব আমাৰ 0.01 তাৰ পিছৰ অংকটো চাওক এইটো অংক দেখিও আপোনালোকে ভয়তে কি কম আৰু নকৰিব দেই ভয় 1/2 টু দি পাৱাৰ -2 আৰু 1/3 -2 প্লাছ 1/4 -2 প্লাছ 1/5 -2 এইটো কেনেকুৱা হয় জানেনে আমি এটা পাইছিলোঁ দেই সূচক যেতিয়া পঢ়িব আপোনালোকে দেখিব a টু দি পাৱাৰ -m ইকুৱেল টু 1/a টু দি পাৱাৰ m হয় যেতিয়া এই হৰহ হৈ গুচি আহে তেতিয়া মাইনাছটো নাইকিয়া হৈ যায় একেদৰে 1/a টু দি পাৱাৰ যদি -m হয় তাৰমানে এইটোৰ নিচিনা হয় তেতিয়াহ'লে এই যে তলৰ হৰটো লব হৈ গ'লে কি হয় এই মাইনাছটো নাইকিয়া হৈ যায় দেই আকৌ এবাৰ কৈ দিছোঁ যেতিয়া চাওক a টু দি পাৱাৰ -m আছে তাৰমানে কোনো এটা সংখ্যাৰ ওপৰত মাইনাছ সূচক আছে তেতিয়া কি হ'ব যেতিয়া এইটো ই যেতিয়া হৰহ হৈ যাব তেতিয়াহ'লে এই মাইনাছটো নাইকিয়া হৈ যাব একেদৰে 1/a এইটো যিহেতু ইয়াত হৰহ হৈ আছে আৰু ইয়াৰ টু দি পাৱাৰটো -m আছে যেতিয়া এইটো লব হৈ যাব তেতিয়া মাইনাছটো নাইকিয়া হৈ যাব সেইটো পদ্ধতি ব্যৱহাৰ কৰি আমি কি পালোঁ চাওকচোন হাফটো আমি কি পালোঁ এই মাইনাছটো যেতিয়া গুচি যাব 2 স্কুৱেৰ হ'ল তাৰপিছত তেনেকৈ 3 স্কুৱেৰ হ'ল 4 স্কুৱেৰ হ'ল 5 স্কুৱেৰ হ'ল এতিয়া আমি 2 স্কুৱেৰ মানে জানো 4 3 স্কুৱেৰ মানে 9 4 স্কুৱেৰ মানে আপোনাৰ 16 আৰু 5 স্কুৱেৰ মানে 25 গোটেইকেইটা যোগ কৰি পালোঁ 54 অপশ্যনটো ইয়াত ডিত আছে চাওকচোন এতিয়া চাওক কোনো এটা ত্ৰিভুজৰ বাহু তিনিটা 2.3 সেন্টিমিটাৰ 20 মিলিমিটাৰ 23 মিলিমিটাৰ ত্ৰিভুজটো হ'ব
এটা দিছে সেন্টিমিটাৰত আৰু বাকি দুটা দিছে মিলিমিটাৰত সেইকাৰণে আমি এই সেন্টিমিটাৰটো মিলিমিটাৰলৈ লৈ যাওঁ আৰু আমি জানো সেন্টিমিটাৰক 10ৰে পূৰণ কৰিলে আমি কি পাওঁ মিলিমিটাৰ পাওঁ 10ৰে পূৰণ কৰিলে কি হ'ব 2.3 সেন্টিমিটাৰটো হৈ যাব 23 মিলিমিটাৰ এতিয়া মন কৰকচোন এটো 23 মিলিমিটাৰ এটো 23 মিলিমিটাৰ তাৰমানে ত্ৰিভুজটোৰ দুডাল বাহুৰ মাপ সমান সমান হলে কি হ'ব সমদ্বিবাহু ত্ৰিভুজ হয় নে নহয় সমদ্বিবাহু সম মানে সমান দ্বি মানে দুডাল বাহু মানে বাহু তাৰ পাছতে চাওক ওকে এই সংখ্যাটো ইকুৱেল টু এই প্ৰশ্নবোধক চিন দিছে এটো কথা নাজানো আমি ইনটু 10 টু দি পাৱাৰ 7 এতিয়া মন কৰকচোন এই 6টো এনেকৈ সদায় সৰু সৰু সংখ্যাৰে ভাবি ল'ব এতিয়া কি হৈছে 6টো ইয়াত ধৰক খালি ঠাই পূৰ কৰিবলৈ দিছে আৰু ইনটু 3 দিছে তেতিয়াহ'লে 6 আমি 3 লগত কি পূৰণ কৰিলে 6 পাম 2টো কেনেকৈ পালোঁ 3ৰে 6 হৰণ কৰি দিলোঁ তেতিয়া আমি 2টো পালোঁ একেদৰে এটোৰে এটো হৰণ কৰিব লাগিব যেতিয়া হৰণ কৰিব এটো সব 10 টু দি পাৱাৰ 7 তাৰ মানে 1ৰ পিছত 7টা শূন্য আছে তাৰ মানে আমি 7টা ঘৰ পিছলৈ গুচি যাব লাগিব 1 2 3 4 5 6 7টা তাৰ মানে 14 পইণ্ট ইয়াতে পইণ্টটো আহিব আৰু উত্তৰটো হ'ব 14.96 হৰণ কৰিলে আমি সিমান পাম তাৰ মানে এটোৰ লগত সিমান পূৰণ কৰিলে এটো পাম বুজি পাইছে তাৰ পাছতে চাওকচোন একদম উজু উজু দেই আজি অংকগীতা আপোনালোকে কেনেকুৱা পাইছে মই নাজানো এটা চাওক -7 -6 -5 ... 5 6 7 এই শৃংখলটোত কেইটা স্বাভাৱিক সংখ্যা আছে আপোনালোকে লগে লগে এই সংখ্যাৰ ৰেখাডাল মনলৈ আহিব লাগিব আপোনালোকে আঁকিব নালাগে আঁকি সময় নষ্ট কৰিব নালাগে জাস্ট মনেৰে দেই এটা এই সংখ্যাটো আপোনালোকে একো কৰি সময় নষ্ট কৰিব নালাগে এটোৱে হৰণ কৰিব লাগিব বুলি আপোনালোকে জানিব আৰু তেতিয়া দেখিব যে এটোৰ পিছত 7টা শূন্য আছে তেতিয়াহ'লে আমি 7টা শূন্য আগবাঢ়ি যাব লাগিব কথাটো তেনেকৈ ভাবি ল'লেই হ'ল আৰু এইটোতো আপোনালোকে এই সংখ্যা ৰেখাডাল মনতে ভাবি ল'ব মনতে ভাবি জানিব যে এইফালে আপোনাৰ মাইনাছৰ মাইনাছ যেতিয়া শেষ হ'ব 0 এটা আহিব 0ৰ পিছত কি আহিব 1 2 3 4 5 6 7 সেই সংখ্যাকেইটা আহিব আৰু আমি জানো যে স্বাভাৱিক সংখ্যা যিবোৰ সংখ্যা গণনা কৰিব পাৰি সেইবোৰকে স্বাভাৱিক সংখ্যা বোলে আৰু গণনা কোনবোৰ কৰিব পাৰি 1 2 3 4 পৰা আমি নেওতাখন পঢ়া নাছিলোঁ জানো সেইকেইটাকে গণনা কৰিব পাৰি তাৰমানে আমাৰ শৃংখলটোত কেইটা স্বাভাৱিক সংখ্যা থাকিব 1 2 3 4 5 6 7টা একেবাৰে উজু আপোনালোকে এইটো দেখা মাত্ৰকে ক'ব পাৰিব যে 0ৰ পিছত তাৰমানে কি হ'ব 1 2 কে যদি আমি আৰম্ভ কৰোঁ 7টা আছে স্বাভাৱিক সংখ্যা এই অংকটো দেখিলে কিন্তু বহুতে ভয় খাব কাৰণ কি দিছে 4 ডিভাইড বাই 1 প্লাছ 1 বাই 3 মাইনাছ 7 ডিভাইড বাই 2 প্লাছ 1 বাই 3 কিন্তু চাওকচোন কিমান উজু 4 ডিভাইড বাই এটা এই 3টো যদি লখাগু লওঁ চাওকচোন ইয়াত লখাগু লৈছোঁ লখাগু ল'লে কি হ'ব 3 এগুণ 3 প্লাছ 1 ওপৰত হৈ গ'ল হয়নে মাইনাছ আকৌ এইফালে 3 দুগুণ 6 6 একে 7 চাওকচোন 6 লগত প্লাছ যোগ কৰি দিলোঁ কি পালোঁ 4 ডিভাইড বাই 4 ডিভাইড বাই 3 মাইনাছ 7 ডিভাইড বাই 7 ডিভাইড বাই 3 এতিয়া যেতিয়া এইটো হৰ হৈ থাকে এইটো ওপৰলৈ গুচি যায় আপোনালোকে নিশ্চয় জানে 3টো ওপৰলৈ পঠিয়াই দিলোঁ 4 ইনটু 3 হ'ল আৰু এইফালে 7 ইনটু 3 হ'ল তাৰমানে 3 দুটা ওপৰলৈ গুচি গ'ল হয়নে তাৰপিছতে চাওকচোন 4 4 কেঞ্চেল কৰি দিলোঁ আৰু 7 7 কেঞ্চেল কৰি দিলোঁ কি থাকিলে 3 মাইনাছ 3 থাকিলে ইকুৱেল টু 0 অপশ্যনটো হ'ব 0 এনেকুৱা অংক আহিলে যাতে আপোনালোকে কৰে অকণো ভয় নাখায় 200ৰ 200% ৰ মানে আমি জানো পূৰণ আৰু পাৰ্চেণ্টেজ চিনটো দেখিলে আপোনালোকে ডিভাইড বাই 100 বহুৱাই দিব কিমান উজু চাওকচোন তে 0 0 0 0 কেঞ্চেল গুচি গ'ল যোৱাৰ পিছত কি হ'ল 2 200 গুণ 400 হ'ল আনচাৰটো হ'ব 400 আৰু সদায় মন কৰিব 1% মানে 1/100 তাৰমানে পাৰ্চেণ্টেজ চিনটো দেখিলে ডিভাইড বাই 100 কৰিব এইটো অংক একেবাৰে সৰুতে পাইছিলোঁ চাওকচোন যদি 5 অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটোৰ পৰা 3 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰিলে আমি কি পাম এই আটাইতকৈ 5 অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 1ৰ পিছত 4টা শূন্য 1 2 3 4 5টা হৈ গ'ল হয় নহয় আৰু 3 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 999 এতিয়া বিয়োগ কৰি দিওঁতে খালি সাৱধান হ'ব 10ৰ পৰা 9 গ'ল থাকিলে ইয়াত 9 আছিলে 9 পৰা 9 গ'ল থাকিল 0 9 পৰা 9 গ'ল থাকিল 0 আৰু ইয়াত থাকিলে 9 এতিয়া আপোনালোকে পাহৰি গৈছে নি বাৰু ইয়াত যে 9 কেনেকৈ হ'ল ধৰি লওক এইটো 10 হয় নহয় 10ৰ পৰা আমি ইয়ালৈ 1 ধাৰ কৰি দিলোঁ ধাৰ কৰোঁতে কি হ'ল এইটো কাট খাই পেলাই 9 হৈ থাকিলে হয়নে আকৌ তেনেকৈ ইয়ালৈ 1 ধাৰ কৰিলোঁ 1 ধাৰ কৰোঁতে এইটো কাট খাই 9 হৈ গ'ল আকৌ ইয়ালৈ 1 ধাৰ কৰিলোঁ
এক ধাৰ কৰোঁতে এইটো কাট খাই পেলাই 9 হৈ গ'ল হয়নে তে 10ৰ পৰা 9 গ'ল থাকিলে 9 থাকি গ'ল আকৌ 9ৰ পৰা 9 গ'ল থাকিল 0 9ৰ পৰা 9 গ'ল থাকিল 0 আৰু ইয়াত 9 আছিলে 9 হৈ গ'ল তেতিয়াহ'লে অপচনটো হ'ব 9001 আৰু তাৰ পাছৰ অংকটো চাওক কোনো এটা সংখ্যাৰ যোগফল 12 আৰু সংখ্যা দুটাৰ বৰ্গফলৰ পাৰ্থক্য 60 সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য হৈছে আপোনালোকে অকনো ভয় নাখাব সংখ্যা দুটা এই কথাখিনি আপোনালোকে লিখিব নালাগে জাস্ট মনেৰে ভাবি ল'ব সংখ্যা দুটা আমি a আৰু b বুলি ভাবি ললো আৰু আমাক কৈছে যে সংখ্যা দুটাৰ যোগফল 12 আৰু বৰ্গৰ পাৰ্থক্য বুলি কৈছে তাৰমানে a স্কয়াৰ minus b square equal to 60 এটো দেখি অলপ চিনাকি লাগিছেনে এই যে থাৰ্ড ফৰ্মুলাটো এলজেব্ৰা থাৰ্ড ফৰ্মুলাটো আমি কি জানো a square minus b square equal to a plus b into a minus b আৰু এতিয়া আমাক a plus b মানটো দি থৈছে 12 আমাক লাগে a minus b কাৰণ কি কৈ থৈছে সংখ্যা দুটাৰ মাজৰ পাৰ্থক্যটো বিচাৰিছে এই দুটা সংখ্যাৰ মাজৰ পাৰ্থক্যটো বিচাৰিছে আৰু আমাক দি থৈছে a square minus b square মানো দি থৈছে আৰু 12 টো যেহেতু ইয়াত পূৰণ হৈ আছে সমান চিহ্নৰ হেফালে গলে আমি জানো যে হৰণ হৈ যাব এতিয়া 12 ৰে যেতিয়া আমি 60 কাটিম 5 12 60 তেতিয়াহলে উত্তৰটো কি হ'ব সংখ্যা দুটাৰ মাজৰ পাৰ্থক্যটো হ'ব 5 তেতিয়াহলে অপচনটো হ'ব ডি ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনো এখন চহৰৰ মানচিত্ৰ 1:50,000 স্কেলত অংকন কৰা হৈছে মানচিত্ৰখনত দুটা স্থানৰ দূৰত্ব যদি 12 সেন্টিমিটাৰ হয় তেন্তে স্থান দুটাৰ মাজৰ প্ৰকৃত দূৰত্ব কিমান প্ৰকৃত দূৰত্বৰ কথা কিয় কৈছে তাৰমানে মেপখনত ধৰি লওক 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰত কি হৈছে 50,000 সেন্টিমিটাৰ এতেকে 12 সেন্টিমিটাৰত কিমান সেন্টিমিটাৰ হ'ব তাৰমানে এইটো মেপখন অকমানি হ'ব নাই ঠাইখনটো ডাঙৰ সেই ডাঙৰ ঠাইখন আপোনাৰ কি কৰিছে এখন অকনমানি মেপত দেখুৱাইছে সেই কথাটোকে কৈছে যদি 1 সেন্টিমিটাৰ হওঁতে ইয়াত সেন্টিমিটাৰ যদিও দিয়া নাই মই কৈ লৈছো যে 1 সেন্টিমিটাৰ হওঁতে যদি 50,000 সেন্টিমিটাৰ হয় তেতিয়াহলে 12 সেন্টিমিটাৰত কিমান হ'ব আমি প্ৰথম কি কৰিলো 12 ৰে 50,000ক পূৰণ কৰি দিলো পূৰণ কৰি দিওতে কিমান পালো 6 লাখ সেন্টিমিটাৰ পালো এতিয়া আমাৰ উত্তৰটো দিয়া আছে কিন্তু কিলোমিটাৰ দে হেকাৰণে আমি কি কৰিলো সেন্টিমিটাৰ কিলোমিটাৰলে নিব লাগে আমি কি জানো যে 100 সেন্টিমিটাৰে 1 মিটাৰ হেকাৰণে আমি মিটাৰ কৰিবলৈ হলে কি কৰিলো 100 ৰে আমি হৰণ কৰিলো তাৰ পাছতে তাৰমানে এইটো আমাৰ 6 লাখটো ইনটু আৰু আমি কি জানো 1000 মিটাৰে 1 কিলোমিটাৰ সকলোৱে জানো হেকাৰণে লগতে 1000 মিটাৰ এটাৰেও আমি হৰণ কৰি দিলো তেতিয়া 00 ইয়াতো পট 5টা 0 আছিল ইয়াতো টোটাল 5টা 0 হ'ল তেতিয়ালে 6 কিলোমিটাৰ উলালে উত্তৰটো একদম সাৱধানে আপোনালোকে ধুনিয়াকে কৰিব বস্তুটো জানিলে হ'ল ইয়াত সেন্টিমিটাৰ বা কিলোমিটাৰলে আমি কেনেকে নিম প্ৰথম সেন্টিমিটাৰ বা মিটাৰলে নিলো 100 এ হৰণ কৰি তাছত লগতে আমি কি কৰিলো কি যেহেতু জানো আমি 1000 মিটাৰে 1 কিলোমিটাৰ হেকাৰণে 1000 এটা দিও হৰণ কৰি দিলো গুটেকিটা কটাকটি কৰি কি পালো 6 কিলোমিটাৰ আৰু উত্তৰটো হ'ব 6 কিলোমিটাৰ তাৰ পিছৰ এই বদমাছ অংকটোটো আপোনালোকে সৰুতে কৰিছিলে চাগে আমাৰ মনত আছে আমি চতুৰ্থ শ্ৰেণী তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণীতে কৰিছিলো এতিয়া চাওক ব্ৰেকেটৰ অংকগিটা আমি সদায় প্ৰথমে কি কৰিব লাগে একেবাৰে সৰু ব্ৰেকেটটো ভাঙিব লাগে হয় নহয় হেকাৰণে আমি কি কৰিলো 8 3 11 আৰু এই যে মাইনাসটো আছে মাজত দিলু তাৰ পাছতে 4 - 11 টো মাজু বন্ধনীটো ভাঙিব লাগিব এতিয়া 11 টো ডাঙৰ 4 টো সৰু হেকাৰণে কি হ'ব -7 পালো যেহেতু -7 পালো হেকাৰণে মাজু বন্ধনীটো ৰাখিয়ে দিলু তেতিয়া কি হ'ল সব মাইনাসে মাইনাসে প্লাস হৈ গ'ল তেতিয়া এতিয়া আমি ডাঙৰ বন্ধনীৰ ভিতৰত কি লিখিলো 6 + 7 তাৰ পিছতে 6 - 7 = 13 13 তাৰপিছত 18 পৰা 13 গ'ল থাকিল 5 ইমান উজু চাওকচোন অকনো ভয় নাখাব অংক বুলি কৈ পটকে গুছি নাযাব দে আৰু এইটোৱে মোৰ আজিৰ ভিডিওটোৰ শেষ অংক আছিল তাৰমানে গুটেকিটা উজু অংক আজি আপোনালোকক কৰি দিছো মানে আপোনালোকে কেতিয়াও ভয় নাখাব যে অংক পোৰশনটোত সকলোবোৰ টান অংক আহে বুলি নাভাবিব আসলতে হেতু কাৰণেহে এখিনি অংক কৰি দিয়া হ'ল আশা কৰো ভিডিওটো আপোনালোকে চাই উপকৃত হ'ল যদি ভাল পাইছে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যি সকল মোৰ চেনেলত নতুন তেখেতসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি থবচোন এনেকুৱা ভিডিওবোৰ আপোনালোকে পাই থাকিব ধন্যবাদ